কৃষ্ণ কৃতল বান্ধব সমস্ত আই মাতৃ সমস্ত আমি আপনা খবৰ শ্ৰীচৰণত সেৱা জনাই নাম ৰত্ন শ্যামন্তমণি ভাগ যি ভাগমণি ভগৱন্ত প্ৰভুৱে দ্বাৰকালীলাৰ তেওঁ দ্বাৰকালীলাৰ জৰিয়তে আমাক এই মণিভাগৰ জৰিয়তে আমাক জ্ঞান দান দিব খুজিছে। আমি এই মণিভাগৰ তাৎপৰ্যৰ বিষয়ে আপনা খবৰ শ্ৰীচৰণত ক্ৰমান্বয়ে পৰ্যালোচনা আগবঢ়াই আহিছোঁ আৰু আজিও আমি এই মণিভাগৰ উদ্দেশ্যে মণিভাগৰ তাৎপৰ্য পৰ্যালোচনা কৰাৰ বাবেই আপনা খবৰ শ্ৰীচৰণত আমি পুনৰবাৰ সেৱা জনাইছোঁ। আপনা খবৰ আশীৰ্বাদ আপনা খবৰ পদধূলা নিৰ্মালী হিচাপে আমি শিৰত লৈ আমি ক্ৰমান্বয়ে আগবাঢ়িব খুজিছোঁ। তাত্ত্বিক দিশৰ ফালে আপোনাভাৱে আমাক আশীৰ্বাদ কৰিব। আমাৰ চেনেলটো যদি আপুনি নতুনকৈ চাবলৈ আৰম্ভ কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আপনা খবৰ শ্ৰীচৰণত আমাৰ এই প্ৰাৰ্থনা। আমি পুনৰবাৰ শ্যামন্তমণিৰ বিষয়ে দুআষাৰ কোৱাৰ আমি মানস কৰিছোঁ। সেয়েহে আমি সেৱা জনাই আমি আমাৰ এই মণিৰ তাৎপৰ্যৰ ওচৰলৈ আমি আগবাঢ়িব খুজিছোঁ। আমি আমাৰ আগৰ পৰ্যালোচনাত আগবঢ়াইছিলোঁ মণিভাগ সত্ৰাজিতৰ ভাতৃপ্ৰসেনক ঘোঁৰাৰে সৈতে সিংহই মাৰি তেওঁ মণিভাগ লৈ পৰ্বতৰ উচ্চ শিখৰত তেওঁ প্ৰৱেশ কৰিছিল আৰু সেই মণিভাগ ভক্ত আমাৰ ছজন ভক্তৰ ভিতৰত জাম্বৱন্ত এজন ভক্ত তেওঁ সেই উচ্চ শিখৰত সিংহক মাৰি সেই মণি শ্যামন্তমণি অৰ্থাৎ নাম ৰত্ন ভাগ লৈ তেওঁ আহি ভালুকৰ গাঁতত অৰ্থাৎ জাম্বৱন্তই সেই মণিভাগ লৈ তেওঁৰ গৰ্তত প্ৰৱেশ কৰিলে। সেই গৰ্ত আমি প্ৰকাশ কৰিছিলোঁ যে সেই গৰ্ত ভাগ অন্য একো নহয়, সেয়াই আমাৰ হৃদয় জগত। আমি হৃদয় জগত বুলি ক'বলৈ যাওঁতে আমাৰ নাভি কমলৰ পৰা আমাৰ নাভিৰ পৰা 10 আঙুল ওপৰত এয়াই হৈছে আমাৰ হৃদয় আৰু তাৰ পিছত আৰু 8 আঙুলৰ ওপৰতহে আমাৰ বক্ষস্থ। আমি হৃদয় আৰু বক্ষস্থলক আমি বেলেগ বেলেগকৈ বুজিবলৈ চেষ্টা কৰিব লাগিব। আমাৰ হৃদয়ত প্ৰৱেশ কৰিলে নাম ৰত্ন। এই নাম ৰত্নৰ লগত যেতিয়ালৈকে কৃষ্ণৰ সংযোগ নহ'ব
তেতিয়ালৈকে নাম ৰত্নই পূৰ্ণতা প্ৰাপ্তি নহ'ব। আমি আগতেও প্ৰকাশ কৰিছোঁ যে আমাৰ 24 তত্ত্বৰে গঠিত আমাৰ এই জড়দেহটোত যি পৰ্যন্ত চৈতন্য শক্তি, আমি যাক চৈতন্য শক্তি বুলি কৈছোঁ, সেয়াই হৈছে ব্ৰহ্ম। আমি যাক ব্ৰহ্ম বুলি কৈছোঁ, আমি যাক পৰমাত্মা বুলি কৈছোঁ, আমি সেই চৈতন্য শক্তি, সেয়ে হৈছে ভগৱান। আৰু চৈতন্য শক্তিৰ সংযোগ নোহোৱালৈকে আমাৰ এই ইন্দ্ৰিয় সমস্তই সঞ্চালন কৰিব পৰা নাই। ঠিক তেনেদৰে আমাৰ হৃদয়ত নাম ৰত্নই প্ৰৱেশ কৰাৰ পাছতো যদি ভগৱন্ত ভক্তি আৰু শ্ৰদ্ধাৰ জৰিয়তে সেই নাম বস্তুৰ লগত সংযুক্ত নহয়, তেতিয়ালৈকে নাম বস্তুৱে পূৰ্ণতা প্ৰাপ্তি কৰিব নোৱাৰে। সেয়েহে নাম ৰত্ন যিহেতু ভালুকৰ গৰ্তত প্ৰৱেশ কৰিলে আৰু সেই ভালুকৰ গৰ্তত কৃষ্ণই প্ৰৱেশ কৰিছে, গৰ্তত প্ৰৱেশ কৰিবৰ সময়ত যিহেতু আমি হাত ভৰি কুচাই সকলো সংকোচন কৰি গৰ্তত প্ৰৱেশ কৰিব লাগে, ঠিক তেনেদৰে আমি আমাৰ ইন্দ্ৰিয় সমস্তক সংযম কৰি আমি ইন্দ্ৰিয় সমস্তক ভগৱন্তৰ শ্ৰীচৰণত আমি অৰ্পণ কৰিব পাৰিলেই ভগৱন্ত সেই গৰ্তত যে প্ৰৱেশ কৰিছে, ভগৱন্ত আমাৰ কৰ্ণকুহৰেদি আমাৰ হৃদয়ত প্ৰৱেশ কৰিব। আমি আগবাঢ়িছোঁ। যি সময়ত ভালুকৰ গাঁতত কৃষ্ণই প্ৰৱেশ কৰিলে, য'ত নাম ৰত্নৰ বাহ্যিকতাহে চলি আছে, নাম ৰত্ন যদিও জাম্বৱন্তই নি তেওঁৰ পুত্ৰ সুকুমাৰক খেলা ধূলাৰ সামগ্ৰী হিচাপে আগবঢ়ালে, তেওঁৰে ঘাই ললিতা। ললিতা অন্য কোনো নহয়, ললিতা হৈছে দুৰ্গা। গতিকে ললিতাৰ হাতত সেই মণিভাগ অৰ্পণ কৰিলে সুকুমাৰ নামৰ তেওঁৰ পুত্ৰক খেলা ধূলাৰ সামগ্ৰী হিচাপে আগবঢ়াই দিলে। এতিয়া সেই নাম ৰত্নই তাত বাহ্যিকতাহে প্ৰাপ্ত হৈ আছে। যেতিয়ালৈকে কৃষ্ণ তাত প্ৰৱেশ ঘটা নাই, তেতিয়ালৈকে নাম ৰত্নৰ পূৰ্ণতা প্ৰাপ্তি হোৱা নাই। এতিয়া যিহেতু ভগৱন্ত গৰ্তত প্ৰৱেশ কৰিলে, আমাৰ হৃদয়ত ভগৱন্তই প্ৰৱেশ কৰিলে, কৰ্ণকুহৰেদি ভগৱন্ত প্ৰৱেশ হ'ল। এতিয়া কৰ্ণকুহৰেৰে ভগৱন্ত প্ৰৱেশ হৈ যি সময়ত তেওঁ সৈন্য সামন্ত লৈ সেই ভালুকৰ গৰ্তত প্ৰৱেশ কৰিছিল, সেই সময়ত তেওঁ কৃষ্ণৰ লগত দ্বাৰকাবাসী, তেওঁৰ লগত সৈন্য সামন্ত বহু গৈছিল আৰু সেই সৈন্য সামন্ত সমস্তক গৰ্তৰ বাহিৰতে এৰি থৈ ভগৱন্তই প্ৰৱেশ কৰিলে সেই গৰ্ত। আৰু 12 দিনৰ অন্তত এই সৈন্য সামন্ত সমস্তই কন্দা কটা কৰি তেওঁলোক দ্বাৰকালৈ আহিল। কিয়নো তেওঁলোকে ভাবিলে যে যিহেতু এই গৰ্তত প্ৰৱেশ কৰা 12 দিন হ'ল, কৃষ্ণ আৰু জীৱিত অৱস্থাত নাই, কৃষ্ণ নিশ্চয় মৃত্যু হৈছে। তেওঁলোকে কন্দা কটা কৰি আহি দ্বাৰকালৈ। এই যে 12 দিন সৈন্য সামন্ত সমস্ত গৰ্তৰ সন্মুখত ৰৈ আছে, আমি আমাৰ ক্ষুদ্ৰ জ্ঞানেৰে সৈতে আমি ক'ব খুজিছোঁ, আমাৰ যি শব্দ ব্ৰহ্ম, ভগৱন্তই সেই প্ৰথমে নাদৰ সৃষ্টি কৰিছিল, সেই ভগৱন্তই শব্দ ব্ৰহ্মৰ জৰিয়তেহে
আমাৰ যি নাদৰ সৃষ্টি আৰু সেই নাদেই হৈছে আমাৰ সৃষ্টিৰ প্ৰথম পাতনি। গতিকে আমাৰ কৰ্ণকুহৰত শব্দৰ যেতিয়া প্ৰৱেশ ঘটে মাত্ৰ 12 ছেকেণ্ডহে গুঞ্জৰিত হৈ থাকে আমাৰ কৰ্ণকুহৰ। 12 ছেকেণ্ডৰ পিছতেই সেই শব্দ নাইকিয়া হৈ পুনৰ নতুন শব্দৰ প্ৰৱেশ ঘটে। গতিকে সেই 12 ছেকেণ্ড আমাৰ যি 12 দিনত সৈন্য সামন্ত উভতি আহিছিল, অৰ্থাৎ আমাৰ সেই শব্দ ব্ৰহ্ম 12 ছেকেণ্ড যিহেতু কৰ্ণকুহৰত গুঞ্জৰিত হৈ থাকে, সেই কৰ্ণকুহৰৰ পৰা সৈন্য সামন্ত সমস্ত আঁতৰ হৈ অহাৰ দৰেই আমাৰ প্ৰথম সেই শব্দ ব্ৰহ্ম নাইকিয়া হৈ গৈছে। পুনৰ নতুন শব্দই আমাৰ কৰ্ণকুহৰত প্ৰৱেশ কৰিব। 12 দিনৰ তাৎপৰ্য আমি ক্ষুদ্ৰ জ্ঞানেৰে আপোনাসৱৰ শ্ৰীচৰণত প্ৰকাশ কৰিব খুজিছোঁ। আমাৰ হয়তো দোষ হ'ব পাৰে, আমাৰ কথাই সত্য নহ'বও পাৰে। আপোনাসৱৰ দাস বুলি আমাক ক্ষমা কৰিব। যিহেতু ভগৱন্তই গৰ্তত প্ৰৱেশ কৰিলে, ভগৱন্ত যিহেতু আমাৰ হৃদয়ত প্ৰৱেশ কৰিলে, আমি ভগৱন্তক সেই ভক্তি আৰু শ্ৰদ্ধাৰ সৈতে সংযুক্ত কৰিব পাৰিব লাগিব। এতিয়া যিহেতু প্ৰথম নাদৰ সৃষ্টি ভগৱন্তৰ এই নাৰায়ণ নামৰ নাদৰ সৃষ্টি কৰিছিল নাৰদক। সেয়েহে কোৱা হৈছে নাৰায়ণ নামৰ যি নাদ, এই নাদৰ সৃষ্টি যিহেতু নাৰদে কৰিছিল, সেয়েহে নাৰদ শব্দৰ অৰ্থ আমি ক'বলৈ গ'লে নামক যিজনে অতি গভীৰভাৱে ৰমণ কৰিব পাৰিছিল সেইজনকে নাৰদ বুলি কোৱা হৈছে। গতিকে 12 দিনৰ তাৎপৰ্য আমি কৰ্ণকুহৰত ভগৱন্ত প্ৰৱেশ কৰাত এই 12 ছেকেণ্ডৰ শব্দ ব্ৰহ্ম, সেই শব্দ ব্ৰহ্মৰ লগত আমাৰ 12 ছেকেণ্ডত কৰ্ণকুহৰত গুঞ্জৰিত হৈ থকা এই শব্দ ব্ৰহ্মৰ কথা আমি ক'বলৈ আগবাঢ়িছোঁ। ইয়াৰ পাছতে কি কৰিছে, দ্বাৰকাবাসী আহি তেওঁলোক দ্বাৰকাত কন্দা কটা কৰি যাতে কৃষ্ণ অক্ষত অৱস্থাত উভতি আহে, তেওঁলোকে 16 দিনৰ দিনা দুৰ্গা পূজা আৰম্ভ কৰিলে। জাম্বন্ত আৰু কৃষ্ণৰ সেই গৰ্তত 28 দিন যুদ্ধ হৈছিল। দ্বাৰকাবাসীয়ে 16 দিনৰ দিনা দুৰ্গা পূজা আৰম্ভ কৰিলে। আমাক ভাগৱতে কৈছে, অঘৰে ঘৰে সবে দুৰ্গাক পূজন্ত কৃষ্ণক পাইবা প্ৰতি নানা উপহাৰে ভকতি কৰিয়া অদেবিত বিনা দ্বাৰকাবাসীয়ে কৃষ্ণক অক্ষত অৱস্থাত ঘূৰাই পাবৰ নিমিত্তেই এই দুৰ্গা পূজাৰ আৰম্ভ কৰিলে।
য'ত হৃদয় পদ্মত আমাৰ হৃদয়ত কৃষ্ণৰ প্ৰৱেশ ঘটিছে, য'ত আমাৰ নাম ৰত্ন চৈতন্য প্ৰকাশ কৰিবৰ কাৰণেই কৃষ্ণ সংযোজন হ'বৰ বাবেই কৃষ্ণই প্ৰৱেশ কৰিছে। আমি নামঘোষাটো গাইছো, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাদ হয়, ৰাম নামৰ মৰণা মাৰি পাপ কত বল হয়। গতিকে আমাৰ হৃদয়তেই নামৰ ভাণ্ডাৰ, আৰু কৃষ্ণই তাতেই তেওঁ চৈতন্য শক্তি সংযোজন হ'ব, আৰু আমাৰ ভক্তি আৰু শ্ৰদ্ধাৰ জৰিয়তে আমাৰ মুখেৰে সেই ৰাম নাম প্ৰকাশিত হ'ব। আমি ভগৱন্তৰ প্ৰতি সেই শ্ৰদ্ধা ভক্তি আমি তেওঁক সন্তুষ্ট কৰিব পাৰিব লাগিব। অৰ্থাৎ আমি ভক্তি আৰু শ্ৰদ্ধাৰ জৰিয়তে কৃষ্ণক আমাৰ নামৰ লগত আমি সংযোজন কৰিব পাৰিলেই নামে চৈতন্য শক্তি পাব আৰু নাম আমাৰ মুখেৰে প্ৰকাশিত হ'ব। আমি আহিব বিচাৰিছো যে 16 দিনতনো কিয় দুৰ্গা পূজা কৰিব লগা হ'ল। 16 দিনত দুৰ্গা পূজা কৰাৰ তাৎপৰ্যটো ঠিক এনেধৰণেই হ'ব বুলি আমি ভাবিছো, যিহেতু অম্বুবাচী আমাৰ আহাৰ মাহত অম্বুবাচী হয়। দুৰ্গা অন্য কোনো নহয়, দুৰ্গা হৈছে প্ৰকৃতি দেৱী। এই দুৰ্গাক পূজা কৰিছে দ্বাৰকাবাসীয়ে, অৰ্থাৎ প্ৰকৃতি দেৱী। এই য'ত শস্য শ্যামলা পৃথিৱী, এই পৃথিৱীখনক এই ধৰাখনক প্ৰকৃতি বুলি কোৱা হৈছে, য'ত শস্যৰে পৰিপূৰ্ণ হ'ব লাগিব, আৰু সেই শস্য পৰিপূৰ্ণ হ'ব লাগিলে সেই শস্য যেতিয়া জন্মিব লাগিব, শস্য যেতিয়া পৰিপুষ্টি হৈ জন্মিব লাগিব, এই উৰ্বৰা শক্তি মাটিৰ উৰ্বৰা শক্তি আহিবৰ বাবে আমাৰ উপযুক্ত সময় হৈছে, সৃষ্টিৰ উপযুক্ত সময় হৈছে যেতিয়া ৰজস্বলা, এই ধৰিত্ৰী ৰজস্বলা হয়। সেই সময়তেই আমাৰ কৃষিকৰ্মৰ প্ৰতি সকলোৰে ধাউতি বাঢ়ে আৰু পৃথিৱীৰ উৰ্বৰা শক্তিৰ বৃদ্ধি হয়। এই পৃথিৱীৰ উৰ্বৰা শক্তি যেতিয়া বৃদ্ধি হয়, সেই সময়তে আমি মাটি চহ কৰি তাত আমি গুটি সিঁচিলে যেনেকৈ আমাৰ শস্য নদন বদন হয়, ঠিক তেনেকৈ প্ৰকৃতি দেৱীক আমি সন্তুষ্ট কৰি ৰাখিবই লাগিব। আমি প্ৰকৃতি দুৰ্গাক পূজা কৰাৰ এই নীতি, আমাৰ গৰু ম'হ বলি দি দুৰ্গাক পূজা কৰাৰ কথা ইয়াত কোৱা নাই। আমি অন্তৰাত্মাৰে আমি ধৰিত্ৰী দেৱীক শক্তিশালী কৰিবৰ বাবে ধৰিত্ৰী দেৱীকহে আমি পূজা পাতল কৰিব লগা হৈছে। আমি বলি বিধানৰ দ্বাৰা এই দুৰ্গাক পূজা কৰাৰ কথা ইয়াত কোৱা হোৱা নাই। আমি ধৰিত্ৰী দেৱী সন্তুষ্ট কৰিবই লাগিব। প্ৰকৃতি দেৱী, প্ৰকৃতিক আমি উৰ্বৰা শক্তি, প্ৰকৃতিৰ উৰ্বৰা শক্তি বৃদ্ধি হয় এই ৰজস্বলাৰ সময়ত। এতিয়া 16 দিনত যে এই দুৰ্গা পূজা ভাগ কৰিছে, 16 দিনত দুৰ্গাক সন্তুষ্ট কৰিবৰ বাবে দ্বাৰকাবাসীয়ে পূজা কৰিছে। অৰ্থাৎ ৰজস্বলা হোৱাৰ 7 দিনৰ পিছত আমাৰ এগৰাকী আই আৰু ৰজস্বলা হ'বৰ শেষৰ 7 দিনত এগৰাকী আই সন্তান সম্ভৱ হোৱাৰ কোনো সম্ভাৱনা নাই। এই 14 দিন বাদ দি মাজৰ 16 দিনৰ ভিতৰত যেতিয়াই সংগম হ'ব, তেতিয়াই আচল উৰ্বৰা শক্তি সেই সময়তহে
উৰ্বৰা শক্তি বেছি উৰ্বৰতাৰ প্ৰাপ্তি হয় আৰু সেইখিনি সময়তহে প্ৰজনন কৰিলেও সেইখিনি সময়ত সন্তান প্ৰসৱ কৰাৰ সম্ভাৱনা থাকে। গতিকে আমাৰ যিহেতু প্ৰকৃতিও ৰজস্বলা হয়, পৃথিৱীও ৰজস্বলা হয়, একমাত্ৰ কৃষি কৰ্মৰ লগত জড়িত হৈ আছে, য'ত কৃষ্ণৰ নামৰ লগত এই কৃষি কৰ্মৰ কথা জড়িত হৈ আছে। কৃষ হেন শব্দ এইটো পৃথিৱী বাচক ভৈল, ন আনন্দত প্ৰৱৰ্তয়, দুই এক পদ ভৈলে, পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দ ক মাত্ৰ কয়। কৃষি কৰ্মৰ লগত কৃষ্ণৰ নামৰ যি সম্পৰ্ক, আমাৰ এই কৃষি কৰ্ম কৰিবৰ উপযুক্ত সময় যেতিয়া আমাৰ পৃথিৱী ধৰিত্ৰী, যেতিয়া প্ৰকৃতি দেৱী যেতিয়া ৰজস্বলা হয়, প্ৰকৃতি আৰু পুৰুষৰ সংগমতহে, প্ৰকৃতি আৰু পুৰুষৰ দুয়োৰো সংগমতহে সন্তান জন্ম হয়। এই আমাৰ এই তত্ত্বৰ কথা, য'ত 16 দিনত দুৰ্গা পূজা কৰিছে। সৃষ্টি কৰিবৰ হ'লে ভগৱন্তই প্ৰথম প্ৰকৃতিক সৃষ্টি কৰি লৈহে তেওঁ সৃষ্টিৰ পাতনি মেলিছিল। গতিকে আমি প্ৰকৃতি দেৱীক সন্তুষ্ট কৰিবই লাগিব, আৰু সেয়েহে দ্বাৰকাবাসীয়ে প্ৰকৃতি দেৱীক সন্তুষ্ট কৰিবলৈ গৈ পূজা আৰম্ভ কৰিছে, তেওঁক স্তুতি প্ৰাৰ্থনা কৰিছে। প্ৰকৃতি দেৱী সন্তুষ্ট হ'লেই ভগৱন্ত কিজানি ভগৱন্তৰ নিজৰ অলৌকিক মহিমাৰ দ্বাৰাই হওক বা দ্বাৰকাবাসী এই স্তুতিৰ জৰিয়তেই হওক, ভগৱন্ত যাতে নিজে তেওঁ গছৰ পুলি বা সন্তান জন্ম হৈ সেই গৰ্তৰ পৰা যাতে ওলাই আহে, আৰু সেই সময়তহে সেই 16 দিনৰ ভিতৰতে, অৰ্থাৎ ৰজস্বলা হোৱাৰ 7 দিন আৰু হ'বৰ শেষৰ সময় 7 দিন বাদ দি 14 দিন বাদ দি 16 দিনৰ ভিতৰত উপযুক্ত সময় সন্তান সম্ভৱ হয়। গতিকে এগৰাকী অকুমাৰীয়ে যেনেকৈ সন্তান জন্ম দিয়াৰ কোনো ক্ষমতা নাই, বা ৰজস্বলা হ'বৰ বাদ দিয়াৰ পাছত এগৰাকী বৃদ্ধা আইৰো যেনেকৈ সন্তান জন্ম দিয়াৰ সম্ভাৱনা নাই, ঠিক তেনেদৰে যদি ধৰিত্ৰীয়ে শস্য শ্যামলা পৃথিৱী সুন্দৰ কৰি ৰাখিব বিচাৰে, তেন্তে তেওঁৰ ৰজস্বলা হ'বই হ'ব। পৃথিৱী মাতৃ এই ধৰিত্ৰী সদায় যৌৱন প্ৰাপ্তই হৈ থাকিব। গতিকে প্ৰকৃতিক সন্তুষ্ট কৰিলেই কিজনী ভগৱন্ত অক্ষত অৱস্থাত আহে। সেয়েহে প্ৰকৃতি দেৱীক সন্তুষ্ট কৰিলেই ভগৱন্তই নিজেই আমি মাটি সহকৰি গুটি সিঁচাৰ দৰে যেনেকৈ পুলি পোখা মেলি ওলাই আহে, ঠিক তেনেদৰে ভগৱন্তও সেই আমাৰ স্তুতিত সন্তুষ্ট হৈ দুৰ্গাক সন্তুষ্ট কৰাৰ পাছত দুৰ্গায়ো যেতিয়া কৃপা কৰিব, দুৰ্গায়ো ভগৱন্তক যেতিয়া স্তুতি কৰিব, তেতিয়া ভগৱন্তয়ো সেই মণি লৈ গছৰ পুলি গজি বাহিৰলৈ অহাৰ দৰেই ভগৱন্তয়ো সেই নাম ৰত্নক লৈ বাহিৰলৈ ওলাই আহিব। আৰু তেনেদৰে আমিও যদি ভগৱন্তক সন্তুষ্ট কৰিব পাৰোঁ স্তুতি প্ৰাৰ্থনা কৰি, তেতিয়া আমাৰো হিয়াৰ মাজত থকা সেই নাম আমাৰ মুখেৰে বাজ হ'বই হ'ব। আমি ভগৱন্তক ভক্তি আৰু শ্ৰদ্ধাৰ সৈতে আমি ভগৱন্তক স্তুতি প্ৰাৰ্থনা কৰিব পাৰিব লাগিব, আৰু ভগৱন্তক স্তুতি প্ৰাৰ্থনা কৰিব পাৰিলেই আমি শ্ৰদ্ধাৰ জৰিয়তে আমাৰ সেই নাদ ব্ৰহ্মৰ লগত, শব্দ ব্ৰহ্মৰ লগত আমি ভগৱন্তক সংযুক্ত কৰি আমি আগবাঢ়ি যাব পাৰিম। আমাৰ হিয়াৰ মাজত থকা সেই নামক মুখেৰে বাজ কৰিবৰ কাৰণে যেতিয়া ভগৱন্ত সন্তুষ্ট হ'ব, তেতিয়াহে আমিও
তেওঁৰ চৰণত শৰণ ল'লে আমাৰ প্ৰতি তেওঁ সন্তুষ্ট। সেয়েহে নামঘোষা শাস্ত্ৰটো কৈ আছে যে কৰ্ণপদে ভকতৰ হৃদয়ত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত। আমাৰ হৃদয়ত থকা সেই মল সমস্ত দূৰ হ'ব। ভগৱন্তৰ গুণানুকীৰ্তন আমি সাধুৰ সংগত যেতিয়া শ্ৰৱণ কীৰ্তন কৰিব পাৰিম, আমি সাধুৰ সংগত শ্ৰৱণ কীৰ্তন কৰাৰ জৰিয়তে আমাৰ কৰ্ণপথে সেই ভগৱন্তৰ গুণানুকীৰ্তন কৰ্ণপথে প্ৰৱেশ কৰিব। আৰু ভগৱন্তৰ কথা যেতিয়া আমি ভকতৰ লগত সাধুৰ সংগত আমি আলোচনা কৰিব পাৰিলে, শ্ৰদ্ধা ভগৱন্তৰ সৈতে যুক্ত কৰিব পাৰিলে, জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰয়। যেনেকৈ সকলো সেই অপবিত্ৰ জলো শৰৎ কালত যেনেকৈ পবিত্ৰ হয় বুলি কৈছে, ঠিক তেনেদৰে আমিও আমাৰ হৃদয়ৰ পৰা এই মলসমূহ দূৰ কৰিব পাৰিলেই ভগৱন্ত আমাৰ শ্ৰদ্ধাৰ লগত সংযুক্ত হ'ব আৰু আমাৰ মুখেৰেই হৰিৰ নাম প্ৰকাশিত হ'ব। কৃষ্ণ। প্ৰভুসকল, আমি আজি যি দুই আশা আপোনাৰ সবৰ উদ্দেশ্যে আগবঢ়াইছোঁ, ইয়াত হয়তো কোনোবাখিনি টকা পইচা বহাত ভুল ভ্ৰান্তি হ'ব পাৰে। সৰ্বদোষ মাৰ্জনা কৰিব। আপোনাৰ সমৰ দাস বুলি আপোনাৰ সবে আমাক ক্ষমা কৰি আমাৰ এই পৰ্যালোচনা ভাগৰ বাবে আমাক দয়া কৰিব, আমাক আশীৰ্বাদ প্ৰদান কৰিব। এয়াই আপোনাৰ শ্ৰীচৰণত, আপোনাৰ সবৰ শ্ৰীচৰণত আমাৰ কাতৰ প্ৰাৰ্থনা। হৰি।